গণেশগুৰিত দিনক দিনে অবৈধ কাৰ্যকলাপ বৃদ্ধি পাইছে। এই সন্দৰ্ভত আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিছে। সৰব হৈ পৰিছে আৰক্ষীয়ে শেহতীয়াভাৱে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, আৰক্ষীয়ে কি কৈছে এই সন্দৰ্ভত সেয়া আগবঢ়াইছো। আপোনাৰ এণ্টি ছ'চিয়েল এক্টিভিটিজ চলি থকা বুলি আমাৰ নটিছত আহিছিলে আৰু বহুত মানুহে আমাক কৈও আছিলে। আৰু পাছত হয় কি বহুত কিছুমান মানে অলপমান বাহিৰৰ পৰা অহা মানুহ যাৰ হাতৰ পৰা পইচা পাতি কাঢ়ি লৈ যায় ইত্যাদি কৰি অভিযোগ আমাৰ তাত আছিলে। সেইটোৰ ওপৰত ভিত্তি কৰি যোৱা নিশা মানে দুভাগ নিশা 12টা বজাৰ পাছত আমি এক অভিযান চলাওঁ। সেই অভিযান কালত আমি 6জনী ছোৱালী 6টা ল'ৰা আৰু 6টা ট্ৰেন্সজেণ্ডাৰ আমি কৰায়ত্ব কৰি লৈ আহোঁ। আৰু এইটো হৈছে কি টোটেলি মানে সেই গণেশগুৰি সেই আমি যিটো কমপ্লেইন পাই আছিলোঁ সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি অভিযানটো চলিছিলে। অভিযোগ থাকে দেহ ব্যৱসায়ৰ লগতো জড়িত কথাখিনি আহে। এতিয়া হৈছে কি সেইটো অভিযোগ আমি পাই আছোঁ আৰু এতিয়া হয় কি আমি গণেশগুৰিত আমাৰ এই অভিযানটো মানে আমি চলায়ে থাকিম, কণ্টিনিউ কৰি থাকিম। গতিকে এটলিষ্ট মানে আমি গণেশগুৰিখন চাফা কৰি ৰাখিব লাগিব। আৰু প্ৰষ্টিটিউশ্যন বুলি সেনেকৈ ডাইৰেক্টলি নহয় আৰু কাৰোবাৰ পৰা বলপূৰ্বক পইচা কাঢ়ি লৈ যোৱা আৰু অলপ মানে অসংযত অৱস্থাত মানে ল'ৰা ছোৱালী থকা এনেকুৱা টাইপ মানে আমাৰ কিছুমান খবৰ পাই আছিলোঁ। সেই অভিযোগটোৰ ওপৰত ভিত্তি কৰি আমাৰ কালি অভিযানটো চলিছে। এইটো আমি কণ্টিনিউ কৰি ৰাখিম, মাজে মাজে চলিয়ে থাকিব। শেহতীয়াকৈ ধৰক পাঞ্জাবাৰী ব্যৱস্থা লোৱা হ'ব, কিদৰে আগবাঢ়িছে গোটেই অনুসন্ধান? এতিয়া হৈছে কি সেই সংক্ৰান্তত আপোনাৰ মছজিদ কমিটিৰ পৰা আমি এখন এজাহাৰ পাইছোঁ। সেই এজাহাৰৰ ওপৰত ভিত্তি কৰি আমি তদন্তটো আৰম্ভ কৰিছোঁ। তদন্তটো চলি আছে, আমি আগবাঢ়ি গৈ আছোঁ। এতিয়া চাওক আপোনাৰ হৈছে কি সোধপোছ ইত্যাদি গোটেইখিনি চলি আছে। দুয়োটা পাৰ্টি আমাৰ থানাতে আহিছে, তেওঁলোকৰ সেইটো তদন্ত চলি আছে আৰু পৰৱৰ্তী কালত জনোৱা যাব। ধৰাৰ কথা নহয়, দুটা পাৰ্টিকে আমি মাতি পঠিয়াইছিলোঁ, সেইটো সোধপোছ চলি আছে। আৰু তেখেতৰ এৰেষ্টটো আপোনাৰ হেৰিটো কি কয় ছুইচাইডৰ নোটটোৰ ওপৰত ভিত্তি কৰিয়েই হৈছে আৰু ব্যৱসায় ৰিলেটেড যিখিনি কথা তেওঁ ক'বলগীয়া আছে সেইখিনি কথা কৈছে। আৰু আপোনাৰ এণ্টি ছ'চিয়েল এক্টিভিটিজ চলি থকা বুলি আমাৰ নটিছত আহিছিলে আৰু বহুত মানুহে আমাক কৈও আছিলে। আৰু পাছত হয় কি বহুত কিছুমান মানে অলপমান বাহিৰৰ পৰা অহা মানুহ যাৰ হাতৰ পৰা পইচা পাতি কাঢ়ি লৈ যায় ইত্যাদি কৰি অভিযোগ আমাৰ তাত আছিলে। সেইটোৰ ওপৰত ভিত্তি কৰি যোৱা নিশা মানে দুভাগ নিশা 12টা বজাৰ পাছত আমি এক অভিযান চলাওঁ। সেই অভিযান কালত আমি 6জনী ছোৱালী 6টা ল'ৰা আৰু 6টা ট্ৰেন্সজেণ্ডাৰ আমি কৰায়ত্ব কৰি লৈ আহোঁ। আৰু এইটো হৈছে কি টোটেলি মানে সেই গণেশগুৰি সেই আমি যিটো কমপ্লেইন পাই আছিলোঁ সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি অভিযানটো চলিছিলে। অভিযোগ থাকে দেহ ব্যৱসায়ৰ লগতো জড়িত কথাখিনি আহে। এতিয়া হৈছে কি সেইটো অভিযোগ আমি পাই আছোঁ আৰু এতিয়া হয় কি আমি গণেশগুৰিত আমাৰ এই অভিযানটো মানে আমি চলায়ে থাকিম, কণ্টিনিউ কৰি থাকিম। গতিকে এটলিষ্ট মানে আমি গণেশগুৰিখন চাফা কৰি ৰাখিব লাগিব। আৰু প্ৰষ্টিটিউশ্যন বুলি সেনেকৈ ডাইৰেক্টলি নহয় আৰু কাৰোবাৰ পৰা বলপূৰ্বক পইচা কাঢ়ি লৈ যোৱা আৰু অলপ মানে অসংযত অৱস্থাত মানে ল'ৰা ছোৱালী থকা এনেকুৱা টাইপ মানে আমাৰ কিছুমান খবৰ পাই আছিলোঁ। সেই অভিযোগটোৰ ওপৰত ভিত্তি কৰি আমাৰ কালি অভিযানটো চলিছে। এইটো আমি কণ্টিনিউ কৰি ৰাখিম, মাজে মাজে চলিয়ে থাকিব। শেহতীয়াকৈ ধৰক পাঞ্জাবাৰী